অভিনেতাৰ বাহনৰে গৰু চুৰি কাণ্ড বিপদত অভিনেতা চিৰঞ্জিত বৰা Hey guys, কি খবৰ? গুড মৰ্নিং। হেতিয়া ভিডিঅ' তুনিলে ওলা মই ভিডিঅ' ষ্টাৰ্ট নকৰাৰ আগতে আপোনালোকক কৈছোঁ যে মই অলপ দিন আগতে আৰু এটা ভিডিঅ' দিছিলোঁ বান্ধৱীক ঠগিলে। ঠিক তেনেকৈ আজি এই ভিডিঅ'টো মানে চাই লওক, স্কিপ নকৰিব। মানে বিশ্বাস বোলা বস্তু আজিৰ দিনত যাক আপুনি বিশ্বাস কৰিবা সাৱধান হওক, নহ'লে আপুনিও বিপদত পৰিব আজিৰ দিনৰ মানুহক বিশ্বাস কৰা মানে। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিম। কিয়ৰ কাৰণে মই কৈ আছোঁ, ভিডিঅ'টো মই লেট নকৰোঁ, লেটছ গ' ষ্টাৰ্ট কৰিম গাইজ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই লওক। মই চিৰঞ্জিত বৰা, মই অভিনয় কৰোঁ। বৰ্তমান মোৰ তিনিখন চিৰিয়েল চলি আছে। আপোনাৰ ৰঙতো চলি আছে, হৃদয় এক বিজ্ঞাপন আহিব লগা আপোনাৰ ৰেকৰ্ডিত আছে। হিয়াৰে পাহি গ'লা। মই আচলতে গাড়ীবোৰ দুখন মই হেৰি কৰিছিলোঁ, মই এগ্ৰিমেণ্ট কৰি পেলাই মই ৰেণ্টত দিছিলোঁ। এখন তেওঁলোকে প্ৰাইভেট ইউজ কৰিম বুলি কৈছিলে, মই ইন'ভা এখন, আৰু এখন দিছিলোঁ মই জাইলো। সেই জাইলোখন তেওঁলোকে মানে কৈছিলে আমি সেই কোম্পানীত মানে আমি লেবাৰ চেবাৰ কেতিয়াবা লৈ যাওঁতে কামত আহিব। মই ঠিক আছে, মোৰ পইচাটো পালে হ'ল, মই এইটো এগ্ৰিমেণ্ট কৰি পেলাই মই পঠাম। এগ্ৰিমেণ্ট কৰিলোঁ। এজনক ইন'ভাখন দিলোঁ, মই তনয় ফুকন বুলি এজনক দিলোঁ, আৰু জাইলোখন দিছিলোঁ ঋতুৰাজ মোহন বুলি। ইন'ভাখন মই যেতিয়া দিছোঁ তেতিয়া তেওঁ মানে মোক ডকুমেণ্টছ প্ৰেজেণ্ট কৰিছিলে যোনখিনি। তেওঁৰ নিজৰ নামটো তেওঁৰ আছিলে আধাৰ কাৰ্ড আৰু পেন কাৰ্ডত এয়া হেৰি বুলি আছিলে, পংকজ দুৱৰী বুলি আছিলে। তেওঁ পংকজ দুৱৰী বুলি চাইন কৰি পেলাই মোৰ পৰা এগ্ৰিমেণ্ট কৰিছিলে, আৰু ফটোখন কিন্তু তেওঁৰ নিজৰে আছে। পিছত মই সেই বস্তুটো ভাবিছিলোঁ যে তেওঁৰ নামটো চাগে মানুহে মাতে তনয় বুলি, আৰু আচল নামটো হেৰি বুলি, এই পংকজ দুৱৰী। এতিয়া ফাইনেলি গম পালোঁ তেওঁ গৰু চোৰত ফচিলে। মোৰ এই জাইলো গাড়ীখন তেওঁলোকে হেৰি কৰিলে, গৰু চোৰত ফচাই পেলাই ইয়াতে মৰাণহাট থানাত হেৰি কৰিলে, চিজ কৰিছে। তো সেইটো গম পাই মই তাৰ পৰা আহিলোঁ। অহাৰ পিছত এতিয়া তেওঁলোকে এই আগৰ পৰাই বহুত দিন ফোন ৰিচিভ নকৰে। আজিলৈকে 5 মাহ ধৰি তেওঁলোকে ভাড়া দিয়া নাই, মোৰ একো ভাড়া নিদিয়াত, আৰু মোৰ মানে ৱাইফো অলপ হেৰিত আছিলে, মেডিকেল ট্ৰিটমেণ্টত আছিলে, মই আহিব পৰা অৱস্থাত নাছিলোঁ, প্ৰেগনেণ্ট আছিলে। সেই তথাপিতো আহি পেলাই মই জানুৱাৰীত এবাৰ তেওঁক লগ কৰোঁতে তেওঁ মোক এখন চেক দিলে, য'ত লিখা আছিলে আপোনাৰ তনয় ফুকন। এইখন তনয় ফুকন চেক দিছিলে। সাৱধান হওক, নহ'লে আপুনিও বিপদত পৰিব, আৰু আপোনাৰ চকুৰ আগত আপোনাকো ঠগি লৈ যাব পাৰে। ইয়াত চোৱা, এগ্ৰিমেণ্টত বেলেগ নাম আৰু আধাৰ কাৰ্ডত বেলেগ নাম। ইমান মানুহক বুৰ্বক বনাব পাৰে চোৱাচোন। পইচাৰ কাৰণে কি নকৰে আজিৰ দিনৰ মানুহ। সেইকাৰণে মই কওঁ সাৱধান হওক, নহ'লে বিপদত পৰিব আপুনিও এদিন। বহুত মানে বেলেগ হৈ গৈছে আজিৰ পৰিস্থিতি। সেইকাৰণে মই কওঁ এই আজিৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিবা গাইজ, যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে সাৱধান হওক। যিকোনো ক্ষেত্ৰত হুঁচিয়াৰ হওক। আজিৰ দিনত মানে হুঁচিয়াৰ হ'বলগীয়া হ'ল, আৰু সাৱধান হওক। সকলোৱে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।